আমাৰ আজি মুৰ্গীৰ বয়স 13 দিন হ'ল আৰু 13 দিনত আমাৰ এটা সমস্যা সৃষ্টি হৈ আছে। আমাৰ মুৰ্গীবিলাকত 8-10টা মানৰ কিডনি ফেল হৈছে। কিডনি ফেল হ'লে কি কৰিব? কিডনি ফেল হ'লে এটা কাম কৰিব, নেমু টেঙা যে আছে, নেমু টেঙা 1000 মুৰ্গীত 15টা বা 20টা ল'ব। যিমান থাকে মুৰ্গী সেইটো মতে কেলকুলেশ্যন কৰি কিনে ল'ব। তাৰপিছত ৰসটো ওলাই কিনে পানীৰ লগত খুৱাই দিব। মই দেখাই আছোঁ কেনেকৈ খুৱাব লাগে। আৰু এইটো সমস্যা 3 দিনৰ ভিতৰত ভাল হৈ যাব। এইটো নেমু ল'ব, যেনেকুৱা চাইজৰ পায়, ডাঙৰ চাইজৰ হ'লে কমকৈ ল'ব, সৰু চাইজৰ হ'লে অলপ বেছি ল'ব। ৰসটো ওলাই কিনে মুৰ্গীক পানীৰ লগত দি দিব। পানীটো ৰেডি হৈ গ'ল। এতিয়া নেমু পানী, মুৰ্গীৰ কাৰণে নেমু পানী। যিহেতু আমাৰ মুৰ্গীবিলাকৰ কিডনি ফেল হৈ আছে, তাৰ কাৰণে। আৰু মুৰ্গীৰ আজি বয়স আমাৰ 13 দিন হ'ল। 13 দিনত ৰিজাল্ট ভালেই আছে, কিন্তু আমাৰ প্ৰব্লেমটো হৈছে কিডনি। এতিয়া কিডনিৰ কাৰণে আমি দি আছোঁ নেমু পানী। ৰাতিপুৱা টাইমত 3 দিন, 1000 পোৱালিত 20টা নেমু, সৰু নেমু হ'লে 30টা, ডাঙৰ নেমু হ'লে 20টা দিব পাৰে। ধুনীয়া ৰিজাল্ট হ'ব। দেখাম, কালিও দেখাম ভিডিঅ' কৰি, আৰু আজিও দি আছোঁ।